নমস্কাৰ বিদ্যাকোষৰ কিতাপৰ প্ৰিপজিচনৰ এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো খুব সোনকালে পৰীক্ষা আহি আছে আৰু আমি এই পৰীক্ষাৰ কাৰণে কি কৰি আছো আমি আজি 5 নম্বৰটো গ্ৰামাৰৰ ক্লাছ হ'ব আৰু গোটেইকেইটা গ্ৰামাৰৰ ক্লাছ বহুত বেছি ইম্পৰ্টেন্ট মই প্লেলিষ্ট বনাই পেলাই আপোনালোকক দি দিছো ঠিক আছে সকলোৱে ক্লাছ কেইটা চাব কোনো মিস নকৰিব কাৰণ এইকেইটা ক্লাছ আপোনাৰ কাৰণ বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ এই ক্লাছ কেইটাত মই বেসিক ট্ৰিক্স খিনি শিকাই দিছো কেনেকৈ আপুনি গ্ৰামাৰ কোৱেশ্চন বিলাক কৰিব ঠিক আছে সো আজি ক্লাছটোত আমি কৰিব গৈছো প্ৰিপজিচন ঠিক আছে কি আছে প্ৰিপজিচন ওকে সো প্ৰিপজিচন আছে ইয়াত এমসিকিউ আছে 10-12টা এমসিকিউ আছে আৰু গোটে আপোনাৰ টেকনিক খিনি আছে আমি কেনেকৈ দেখিলে কোড অন বহে ইন বহে এট বহে এগেইনষ্ট বহে উইদাউট উইথ বহে এবভ বহে বিলো বহে বেনিথ বহে ঠিক আছে সো গোটেইখিনি আমি আজি ক্লাছ আলোচনা কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে মই আপোনাক সাধাৰণভাৱে প্ৰিপজিচন কাক কয় বুজাই লওঁ যাতে আমি পতককে ফাইন্ড আউট কৰিবলৈ সহজ হয় কাৰণ আমাৰ এক্সামত আহা দেখা যায় কেতিয়াবা যে ফাইন্ড আউট দা প্ৰিপজিচন সো তলৰ মানে সেই কোৱেশ্চনটোৰ পৰা তোমাৰ কোনটো প্ৰিপজিচন হয় সেই ওৱৰ্ডটো আমাক বিচাৰিবলৈ দিয়া হয় ঠিক আছে আমি আৰম্ভ কৰিছো সো প্ৰিপজিচন শব্দটোতে আমাৰ দুটা টাৰ্ম সোমাই আছে ইয়াত কি সোমাই আছে আমাৰ প্ৰিপজিচন প্ৰিপজিচন পজিশন মানে স্যার জায়গা আৰু প্ৰি মানে আগত হয়নে প্ৰি মানে আগত সো প্ৰিপজিচন কিছুমান শব্দ হয় বেলে একো নহয় ই কিছুমান শব্দ হয় ই দুটা নাউনৰ মাজত কি কৰে এটা ৰিলেশন এস্টাব্লিশ কৰে এটা সম্পৰ্ক দেখুৱায় ঠিক আছে ই তোমাৰ লগ নলগায় দুটা নাউনক লগ নলগায় লগ লগালে কনজাংশন হৈ যাব ঠিক আছে ই কি হ'ব কনজাংশন আমি আজি কনজাংশন নপঢ়ো নহয় আমি কি পঢ়িম প্ৰিপজিচন সো প্ৰিপজিচনে কি কৰিব প্ৰিপজিচন কি হয় প্ৰিপজিচন কিছুমান শব্দ হয় কিছুমান ওয়ার্ড হয় যি তুমি কৰিব দুটা নাউনৰ মাজত এস্টাব্লিশ কৰিব কি এস্টাব্লিশ কৰিব ৰিলেশন ঠিক আছে ৰিলেশন বুজাব এস্টাব্লিশ মই সিম্পলি লিখিছো হা এস্টাব্লিশ ৰিলেশন এটা সম্পৰ্ক স্থাপন কৰিব কাৰ মাজত বিটুইন মানে মাজত সো বিটুইন দুটা বস্তুৰ মাজত হলে বিটুইন হ'ব দুটাতকে বেছি হলে এমাং হ'ব ঠিক আছে সো বিটুইন টু নাউন্স বিটুইন কি দুটা নাউন ঠিক আছে টু নাউন্স দুটা নাউনৰ মাজত তোমাৰ কি হ'ব সম্পৰ্ক দেখুৱা শব্দবিলাক কি বুলি কোৱা হ'ব প্ৰিপজিচন বুলি কোৱা হ'ব আচ্ছা সো প্ৰিপজিচনে কি বুজাব লাগিব কিবা এটা বুজাব লাগিব যদি মই অসমীয়াত তোমাক এতিয়া লিখি দিও যে কিতাপখন টেবুলত আছে তুমি কি বুজি পাবা তাত মই কি আছে স্যাৰ বুজিবলগীয়া কিতাপখন ক'ত আছে টেবুলত আছে টেবুলৰ স্পেলিং নাই হয় টেবুলত আছে ঠিক আছে ইয়াত স্যার প্ৰিপজিচন কোনটো গম পাম নে আমি পাম স্যার এটো তো ঠিক আছে তো মানে আছে ঠিক আছে বা ওপৰত বুজাইছে হয়নে সো কিতাপখন টেবুলত আছে বুলি ক'লে কোনেও টেবুলৰ তলত থকা বুলি নুবুজে তাৰ মানে ওপৰত থকা বুলি বুজিব ঠিক আছে সো প্ৰিপজিচনৰ ক্ষেত্ৰত সেই তেনেকুৱা এটা কনসেপ্ট যি তোমাৰ এটা সম্পৰ্ক দেখুৱাব দুটা নাউনৰ মাজত ঠিক আছে সো তুমি যদি এটা চোৱা the preposition is a word which is used to establish a relation between two nouns দুটা নাউনৰ মাজত নাউন কাক কয় আপুনি আগতে কৈ জানো ইয়েস কোৱা আছে হয়নে নাম বুজোৱা যিবোৰ শব্দ থাকে নাউন বুলি কোৱা হ'ব ওকে নাম তোমাৰ কি হ'ব নাম বুজোৱা টেবুল স্যার কি হয় নাউন হয় হয়নে বুকটো তোমাৰ কি হয় নাউন হয় ঠিক আছে যদি মই লিখো the book is on the table সো যদি মই ইয়াত তোমাৰ অন টু অতৰাই দিও তুমি কি বুজি পালা the book is the table বুকখনে কি হয় টেবুল হয় সো কিবা অৰ্থ আছে নাই হয়নে সো যেতিয়া তুমি অন লিখিবা এই অনটো তুমি কি ক'ব সম্পৰ্ক দেখুৱাব যে আচ্ছা এই কিতাপখন টেবুলৰ ওপৰত আছে না টেবুলখন কিতাপৰ ওপৰত আছে যে বুকখন কি হয় তোমাৰ টেবুলৰ ওপৰত আছে সো এইটো তোমাৰ কি বুজালে অনটোৱে বুজালে ঠিক আছে সো এই ধৰণৰ শব্দবিলাক আমি বাছি উলিয়াব জানিব লাগিব যিবিলাকে দুটা নাউনৰ মাজৰ সম্পৰ্ক বুজাব ঠিক আছে ইয়াত এমসিকিউ দি আছে তাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে সো প্ৰথম কথা আমি প্ৰিপজিচন কোড ইউজ হয় তাৰ কাৰণে আমি ৰুল কেটামান যদি জানিলো আমাৰ কাৰণে বহুত বেছি ভাল হ'ব ঠিক আছে সো প্ৰথম কথা ইয়াত তোমাৰ কি পালো আমি ৰুল ইয়াৰ ৰুলৰ কাৰণে তুমি এক নম্বৰটো দি পেলাই লৈ লোৱা যে ই সদায় তোমাৰ কি প্ৰিপজিচন মানে কি প্ৰি মানে আগত হয়নে প্ৰি মানে কি আগত ই সদায় তোমাৰ কি হ'ব নাউনৰ আগত বহিব প্ৰি বুলি কাৰণে কোৱা প্ৰি মানে আগত হয়নে প্ৰিপেড আমি যে শুনিছো ন প্ৰিপেড সিম থাকে না পোষ্টপেড সিম থাকে না থাকে হয়নে প্ৰিপেড মানে কি প্ৰি মানে আগতীয়াকে পইচা দি লোৱা পোষ্টপেড মানে প্ৰথমে চলাই লোৱা তাৰপৰা তুমি পইচা দিবা ঠিক আছে সো আমি এতিয়া যিবোৰ সিম ইউজ কৰিছো কি প্ৰিপেড আমি আগতে ৰিচাৰ্জ কৰো তাৰপৰা আমি চলাও নহলে কি হ'ব কেনসেল হৈ যাব ঠিক আছে সো তেনেকুৱা তোমাৰ আগতীয়াকে যে পজিশন ল'ব তাক কি বুলি ক'ব প্ৰি বুলি ক'ব সৰি কাৰ আগতীয়াকে নাউনৰ ঠিক আছে প্ৰি ও জি সন ঠিক আছে ই সদায় নাউনৰ আগতীয়াকে বহিব কোড বহিবই নাউনৰ আগতীয়াকে বহিব ওকে সো প্ৰিপজিচন বলে সদায় তোমাৰ কি হ'ব ইজ ইউজ তোমাৰ সদায় সাবজেক্টিভ কেছৰ লগত ইউজ হ'ব তাৰ মানে সাবজেক্টৰ আগত সাবজেক্টৰ
লগত নবহে ঠিক আছে সো কেতিয়াও ই কি নহয় সাবজেক্টৰ লগত ইউজ নহয় ঠিক আছে সাবজেক্টৰ লগত ইউজ নহয় ই সদায় অবজেক্টৰ লগতহে ইউজ হ'ব ঠিক আছে এই তোমাৰ কি হ'ব সদায় অবজেক্টৰ লগতহে ইউজ হ'ব অবজেক্টিভ কেস বা অবজেক্ট বুলি মই সিম্পলি কৈছো অবজেক্টৰ লগত ইউজ হ'ব তাৰ মানে স্যাৰ কি অবজেক্টৰ লগত ইউজ সাবজেক্টৰ লগত ইউজ মানে কি চোৱা তাৰ কাৰণ তুমি এই আনসাৰটো চোৱা যে the rule for preposition actually state that you should use the objective case not subjective তাৰ মানে কি স্যাৰ সাবজেক্টিভ মানে হৈ গ'ল তোমাৰ এই ধৰণৰ কথাবিলাক সো আই এটা কি হয় সাবজেক্ট ঠিক আছে ওকে সো তোমাৰ ৰামৰ চোৱা যদি তোমাৰ কওঁ যে আই ঠিক আছে আইটো কি হয় স্যাৰ সাবজেক্ট হয় ৰামটো কি হয় স্যাৰ সাবজেক্ট হয় ঠিক আছে কিন্তু ৰামৰ অবজেক্ট কি আছে কবই মানে ৰামৰ অবজেক্ট একো নাই কাৰণ ৰাম এটা মানুহৰ নাম মৰি নামে থাকিব কিন্তু আইটো আমি মি কৰিব পাৰিম সো তেনেকৈ তুমি চোৱা ইয়াত আৰু আছে ঠিক আছে সো কি হ'ব এই সাবজেক্টৰ লগত ইউজ নহয় যেনে তোমাৰ সাবজেক্ট হৈ গ'ল আই মই ইউ মানে তুমি এই তুমিটো আকৌ তুমিটো চেঞ্জ কৰিব নোৱাৰা ইউ তোমাৰ সকলো কথাতে কি হ'ব ইউ সদায় ইউৱে থাকিব তুমি ইউক বদলাব নোৱাৰা ইউ তোমাৰ অবজেক্টটো ইউ হ'ব তোমাৰ সাবজেক্টিভ কেছটো কি হ'ব ইউ হিচাপে ইউজ হ'ব ঠিক আছে ইউ কেতিয়া আমি চেঞ্জ কৰিব নোৱাৰো যেনেকৈ মানুহৰ নামকো আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰো আমি ৰামক আমি ৰামে লিখিব লাগিব মিয়া সীতা লিখিব নোৱাৰো ঠিক আছে কিন্তু মই হিমটোক পাৰিম হিমটো মই হি কৈ দিব পাৰিম হয়নে হাৰটো মই সি কৈ দিব পাৰিম ডেমটো মই দে কৈ দিব পাৰিম ডেম যেটো আছে ডেম মানে সিহত আৰু সিহতক মই দে কৈ দিব পাৰিম ঠিক আছে কিন্তু মই ৰামক আৰু ইউক চেঞ্জ কৰিব নোৱাৰো গম পালা তুমি একদম ক্লিয়াৰ হৈ যাবা একো চিন্তা কৰিব নালাগে কিবা সহজকৈ মই লৈ গৈছো ঠিক আছে সো আইটো হ'ল সাবজেক্ট আৰু আই অবজেক্ট হৈ গ'ল মি ইউটো ইউৱে থাকিব হিটো আমি হিম কৰিব পাৰিম ঠিক আছে আৰু তোমাৰ কি শ্ৰীটো হাৰ কৰিব পাৰিম আৰু উইটো আস্ক কৰিব পাৰিম ডেটো ডেম কৰিব পৰা যাব ঠিক আছে সো এতিয়া চোৱা অবজেক্টিভ কেছত তুমি যদি এনেকৈ চাবা she is going to the concert হয়নে the gift is for me ঠিক আছে সো for me হ'ব for them হ'ব ঠিক আছে for I বা for they নহ'ব ঠিক আছে এটো মন দিবা যে কেতিয়াও ই তোমাৰ সাবজেক্ট হিচাপে যেতিয়াবা যদি ইউজ হয় কেনেকৈ থাকে যদি শব্দ হেইতে তোমাৰ কেতিয়াও কি নহ'ব ইউজ নহ'ব তুমি গম পাব লাগিব ঠিক আছে সো কি নহ'ব এই সাবজেক্ট আৰু অবজেক্ট সাউন্ডটো হেৰি হৈ গ'ল নেকি হেল্ল ওকে ঠিক আছে সো কি হ'ব তোমাৰ কেতিয়াও ই সাবজেক্টৰ লগত ইউজ নহ'ব তাৰ মানে তুমি কেতিয়াও তুমি কি প্ৰিপজিশনটো লিখাৰ পাছত তুমি কি লিখিব নোৱাৰিবা হি লিখিব নোৱাৰিবা হার লিখিব নোৱাৰিবা তুমি কি লিখিব নোৱাৰিবা হি হার এবিলাক তুমি লিখিব নোৱাৰিবা আই লিখিব নোৱাৰিবা ঠিক আছে দিস ইজ গিফট ফৰ আই তুমি কেতিয়াও লিখিব নোৱাৰিবা ফৰ মি লিখিলে শুদ্ধ হ'ব ফৰ দে লিখিব নোৱাৰিবা ফৰ দেম লিখিব লাগিব ঠিক আছে সো সেইটো কথা সিম্পলি কৈছে যে প্ৰিপজিশনৰ পাছত তুমি কেতিয়াও এবিলাক যদি দেখা পোৱা তোমাক যদি শুদ্ধ কৰিব দিয়া বা অড ওয়ান বাছিব দিয়া তুমি হেডা কাটি দিবা ঠিক আছে সো she is going to the concert with me উইথ এটা প্ৰিপজিশন হৈ গ'ল আৰু লগতে মি আহি গ'ল ঠিক আছে সো মি হ'ব কাৰণ আই নহ'ব উইথ আই নহ'ব উইথ মি হ'ব the gift is for they নহ'ব সদায় কি হ'ব তোমাৰ for them হ'ব ঠিক আছে সো she is going to the concert with I নহ'ব this is gift for they নহ'ব ঠিক আছে ওকে ফার্স্ট রুলটো হৈ গ'ল আমাৰ ক্লিয়াৰ ওকে ফার্স্ট রুলটো হৈ গ'ল আমাৰ কি ক্লিয়াৰ সেকেন্ড ফার্স্ট রুল বুজি পোৱা একো দিগদাৰ হোৱা নাই যে কি হ'ব তোমাৰ সাবজেক্টৰ লগত ইউজ হ'ব কেতিয়াও ই অবজেক্টিভ কেছৰ লগত কি নহয় ই ইউজ নহয় সৰি ই তোমাৰ সদায় অবজেক্টিভ কেছৰ লগত ইউজ হ'ব সাবজেক্টিভ কেছৰ লগত ইউজ নহয় ঠিক আছে ওকে দুই নম্বৰ রুলটো তুমি চোৱা ই সদায় তোমাৰ কি হ'ব প্ৰিপজিশন used with gerund ঠিক আছে উইথ জেৰান্ড তুমি এক জেৰান্ডৰ লগত ইউজ কৰিব পাৰিবা স্যাৰ জেৰান্ড মানে কি জেৰান্ড মানে একো টান বস্তু নহয় ভাৰ্বৰ লগত যে তোমাৰ আইএনজি লাগি থাকিব ঠিক আছে গো লগত যেতিয়া আইএনজি লাগি থাকিব ঠিক আছে গো লগত যদি আইএনজি লাগি থাকিব তেতিয়া তোমাৰ কি বুলি ক'ব জেৰান্ড বুলি ক'ব সো আইএনজি ফৰ্মটো তোমাৰ কি হ'ব জেৰান্ড বুলি কোৱা হ'ব মই তোমাক সিম্পলি কৈছো কিন্তু জেৰান্ডক তোমাৰ হেতু মিনিং নহয় জাস্ট তোমাৰ মই তুমি একেবাৰে সহজকৈ এতিয়া কম সময়ত বুজি পাবৰ কাৰণে কৈছো যে প্ৰিপজিশন ইউজ উইথ জেৰান্ড সো জেৰান্ড মানে কি গো বা তোমাৰ ভাৰ্বৰ লগত যদি আইএনজি লাগি থাকিব তাক জেৰান্ড বুলি ক'ব স্যাৰ আচ্ছা তাৰ মানে ভাৰ্বৰ লগত তোমাৰ ডাইৰেক্ট প্ৰিপজিশন নালাগে তো ভাৰ্বৰ লগত তুমি প্ৰিপজিশন লগাব নোৱাৰা তুমি ভাৰ্বৰ লগত কোনো ধৰণৰ ভাৰ্বৰ ফৰ্মৰ লগত তুমি প্ৰিপজিশন লগাব নোৱাৰা তাৰ মানে স্যাৰ তুমি ইন এটা কি হৈছে প্ৰিপজিশন হয় ইন ইট হ'বনে নহ'ব ইন গো হ'বনে নহ'ব ঠিক আছে ইন ওয়েন্ট হ'বনে নহ'ব ঠিক আছে নহ'ব ঠিক আছে ইন গান হ'বনে নহ'ব কিন্তু অনৰ লগতে তুমি কিটা ইন বা অন তুমি কাৰো লগতে কি কৰিব নোৱাৰা অন ইট অন গো অন ওয়েন অন গান নহ'ব কিন্তু তুমি অন গোইং কৰি লিখিব পাৰা কি লিখিব পাৰা অন গোইং লিখিব পাৰা আৰু অন গোইংটো তোমাৰ কি হৈ গ'ল জেৰান্ড হৈ গ'ল গম পালানে সো ভাৰ্বৰ তোমাৰ গোইং শব্দটো হ'ব V4 টো হ'ব বাকি তোমাৰ V1 V2 V3 V4 মানে V1 V2 V3 আৰু V5 এয়া তোমাৰ কি নহ'ব জেৰান্ডৰ লগত ইউজ নহ'ব তাৰ মানে তোমাৰ প্ৰিপজিশনৰ পাছফালে ইউজ নহ'ব ঠিক আছে মই যদি কওঁ দা প্ৰজেক্ট ইজ
ongoing ঠিক আছে the project is কি হ'ব ongoing ঠিক আছে কি হ'ব তোমাৰ ongoing হ'ব কিন্তু on মানে এই going মানে তোমাৰ v4 বাহিৰে বেলেগ কি নহয় ফৰ্ম কি নহয় ইউজ নহয় ঠিক আছে হ'ব সো এই ভিডিওতে আমি এই ৰুলত চাই লম outer example চাম ঠিক আছে Gerald after preparation ঠিক আছে she is interested in learning হ'ব কিন্তু in learn নহব in learned নহব কিন্তু in learning হ'ব ঠিক আছে he left he গুছি গল without নোকোৱাকে কি নোকোৱাকে saying ঠিক আছে without পাছত তোমাৰ saying তো আহিব ঠিক আছে কিন্তু say বা said নাহিব ওকে সো তোমাক কি কলো যে মই preposition তুমি লিখিলা prepositionৰ পাছত যদি তুমি কেনেবাকে গান দেখিছা তুমি হেতু কাটি দিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম দেখিছা prepositionৰ পাছত তুমি হেতু কাটি দিয়া ঠিক আছে preposition সব বহুত আছে মই এখিনি গতিখিনি কৈ আছো prepositionৰ পাছত তুমি কি দেখিলা যি কোনো ভাৰ্বৰ learn দেখিলা L-E-A-R-N-E-D learn দেখিলা তুমি ভাৰ্বৰ তোমাৰ কি থাৰ্ড ফৰ্ম দেখিলা তুমি একো ইউজ নহব কিন্তু তোমাৰ যদি preposition in আছে বা বেলেগ preposition আছে আৰু preposition লগত যদি তোমাৰ ভাৰ্বৰ v4 ইউজ হয় v4 মানে স্যাৰ ing form of the verb কি হয় ing form of the verb মানে verb ing form তোমাৰ কি কৰিব পাৰিবা ইউজ কৰিব পাৰিবা দেন এটো এটা তোমাৰ কি হ'ব ইম্পৰ্টেন্ট ৰোল হৈ গল ঠিক আছে ওকে সো এতিয়া আমি চাম কেইটামান গুৰুত্বপূৰ্ণ প্ৰিপজিশন যাক আমি অন বুলি লৈছো ঠিক আছে এই অনটো তোমাক খেলিমেলি কৰিব যে অন মানে কি বুজাব অন মানে ত বুজাব তাৰ মানে কি ত বুজাব মানে ওপৰত ই তোমাক কি বুজায় ওপৰত বুজায় চাবা ভালকে অন above upon এইবিলাক প্ৰতিটো শব্দ তোমাৰ ওপৰত বুজায় ঠিক আছে সো সেই কাৰণে আমি পাৰ্টিকুলাৰলি চোৱাটো বহুত বেছি দৰকাৰ হ'ব অন মানে ওপৰত সো ওপৰত যদিহে তোমাৰ কিবা এটা বস্তু এটা আছে ঠিক আছে এখন তোমাৰ টেবুল হৈ গল ওকে এখন তোমাৰ কি হ'ল টেবুল হৈ গল ওকে এই টেবুলখনত যদি তোমাৰ কি হয় কিবা এটা বস্তু যদি তোমাৰ কি লাগি আছে ঠিক আছে যদি তোমাৰ টাচ কৰি আছে ঠিক আছে যেতিয়া তোমাৰ কি হ'ব এই সাৰফেসটো টাচ কৰি থাকিব আৰু টাচ কৰি থাকিলে তুমি কি লিখিব লাগিব অন ইউজ কৰিব লাগিব ঠিক আছে সো সারফেস যে টাচ কৰি থাকিব লাগিব ঠিক আছে সো জনেকে পুতলাটো টাচ কৰি আছে ন সো টাচ কৰি থাকিলে তোমাৰ কি হ'ব অন হ'ব সেই কাৰণে আমি ইউজ কৰো যে the book is on the table কাৰণ কি বুকখন তোমাৰ কি হয় কাৰণ তোমাৰ বুকখন কেতিয়াও কি তোমাৰ ওপৰত মানে কি হ্যাং হৈ নাথাকে হয়নে এখন যদি টেবুল হয় বুকখন তোমাৰ কি এনেকা থাকিব নি নাথাকে হয়নে সো বুকখন তোমাক থাকিব বুকখন তোমাৰ একদম ইয়াত টাচ হৈ থাকিব আৰু সেই কাৰণে আমি কি বুলি কওঁ the book is on the table আমি সেই কাৰণে কওঁ the book is on the table বুলি কওঁ আমি ঠিক আছে সো টেবুলখনৰ বুকখন লাগি থকা কাৰণে আমি কি বুলি কওঁ the book is on the table বুলি কওঁ ঠিক আছে হ'ব এখিলৈকে ক্লিয়াৰ ওকে সো কি বুলি কয় এটা indicate position that is at the surface of something ঠিক আছে সারফেস মানে কি পৃষ্ঠ হয়নে সো কিবা এটা বস্তু পৃষ্ঠত যেতিয়া কিবা এটা বস্তু তোমাৰ লাগি থাকিব ন হেতু আমি কি বুলি কওঁ অন ইউজ কৰিম তেতিয়া আমি প্ৰতিটো ক্ষেত্ৰত আমি কি ইউজ কৰিম আমি অন ইউজ কৰিম ঠিক আছে এই অন যে আমি কৰিছো এতিয়া এই অন আমি পজিশন আমি কি আমি প্লেসৰ ক্ষেত্ৰত ইউজ কৰিছো এই অন আমি টাইমৰ ক্ষেত্ৰত ইউজ কৰিম বেলেগকে পঢ়িম যদি একেলগে খেলিমেলি হ'ব ডেটৰ আগতো ইউজ হ'ব অন ডে আগত ইউজ হ'ব অন আৰু কি বস্তু অন ইউজ হ'ব এখিনি চাম সো প্ৰথমতে প্লেস মানে জায়গা ওকে সো জায়গা আমি হেকিনটো চাবলৈ আছে তো লগতে পজিশনটো চাই লৈছো যে প্ৰথমে কি সারফেস যদি কিবা এটা বস্তু লাগি থাকে যদি পাৰফিউমটো বোলে মোৰ হাতৰ ওপৰত আছে ঠিক আছে সো সারফেসটো ইয়াত লাগি আছে নে সো লাগি আছে কাৰণে তোমাৰ কি হ'ব এটো কি লাগি থকা কাৰণে তোমাৰ কি হ'ব এটো অন ইউজ হ'ব ঠিক আছে the book is on the table so days and date ক্ষেত্ৰত তোমাৰ কি হয় লাগিব সো কেনেকৈ কি হ'ব এখিনি পাছলে স্লাইড আছে তেতিয়া আমি চাই লম ঠিক আছে next one above so above মানে কি অকমান অনতকে বেলেগ indicates a higher position so higher position মানে কি এটো আমি পাছত চাম ঠিক আছে higher position তো পাছত চাম কিন্তু এতিয়া আমি চাম যে যদি কিবা এটা বস্তু এই higher position মানে কি ওপৰত মানে কাৰবাতকে ওপৰত মানে জুখতকে বেছি সো এইখিনি আমি পাছলে চাইছো এইখিনি তোমাৰ সংখ্যাৰ কথা আহি যাব সো এটা তুমি সিম্পলি চোৱা যে কিবা এটা বস্তু কি হ'ব তোমাৰ কিবা এটা বস্তু যদি সারফেসটো লাগি নাথাকে সো যদি তোমাৰ সারফেসটো লাগি থাকে যদি লাগি থাকে সো লাগি থাকিলে তোমাৰ কি হ'ব লাগি থাকিলে হ'ব তোমাৰ কি অন যদি অবজেক্ট যদি এনেকে লাগি থাকে ইয়াত এটো তোমাৰ কি হ'ব অন হ'ব ঠিক আছে সো ইয়াত চোৱা ইয়াত কিন্তু এই অবজেক্টটো লাগি থকা নাই অবজেক্ট লাগি থকা নাই সো এখন টেবুল হৈ গল সো টেবুলখনৰ কি বেলুনটো তোমাৰ কি আছে বহুত ওপৰত আছে হয়নে সো ওপৰত যদি থাকে তেতিয়া তোমাৰ কি হ'ব এবভ ইউজ হ'ব ঠিক আছে যেনেকে এই ফেনখন মোৰ এবভ আছে ঠিক আছে ফেনখন মোৰ ওপৰত আছে হয়নে সো মোৰ ওপৰত ফেনখন লাগি আছে নি লাগি নাই থকা সো লাগি থাকিলে কি হ'ব যেনে দা বুক ইজ অন দা টেবুল কাৰণ বুকখন লাগি আছে তাৰ কাৰণে অন আহিব ফেনখন মোৰ ওপৰত আছে কি হ'ব ফেনখন কি হ'ব এটো কি হ'ব তোমাৰ এবভ হ'ব ঠিক আছে সো ফেনখন মূৰৰ ওপৰত থকাটো ভাল নে হোৱা সময়ত ফেনখন মূৰৰ পুনে থকাটো ভাল নে
বেয়া কথা হয়নে যদি ফেনখন কেনেবাকে তোমাৰ মূৰত পৰি যায় আকৌ ফেনখন বেয়া হ'ব আকৌ ফেনখন তুমি কি ৰিপেয়াৰিং কৰাব লাগিব খৰচা আকৌ বাঢ়ি যাব ঠিক আছে সো এই কাৰণে তোমাৰ কি হ'ব তোমাৰ ফেনখন মানে মানুহৰ মূৰৰ ওপৰত থকাটো বেয়া কথা ওকে এটা চোৱা এবভ সো এবভে কি বুজাই মই ক'লো যে এই তোমাকে ডাইৰেক্ট লাগি নাথাকিব কিন্তু ওপৰত থাকিব সেই তেনে ক্ষেত্ৰত তোমাৰ কি হ'ব এবভ আহিব যেনেকে দা পিকচাৰ ইজ হেংগিং এবভ দা ফায়াৰপ্লেচ মানে কি ধৰি লোৱা এইটো এটা ৰুম হয় তোমাৰ এই ৰুমটোত কি আছে ধৰি লোৱা এইটো এটা ৰুম হয় এক সেকেন্ড ওকে এটা তোমাৰ ৰুম হয় ঠিক আছে এই ৰুমটোত তোমাৰ এইখিনি তোমাৰ জুই লগোৱা জেগাডোখৰ আছে ঠাণ্ডা দিনত ধনী মানুহৰ ঘৰত যে থাকে জুই লগোৱা জেগাডোখৰ সেইটো তোমাৰ ফায়াৰ প্লেচ বুলি কয় ঠিক আছে এই ফায়াৰ প্লেচটো বোলে ওপৰতে তোমাৰ কি আছে ওপৰতে বোলে তোমাৰ এখন কি আছে ফটো আছে হয়নে সো ফায়াৰ প্লেচটোৰ ওপৰত তোমাৰ কি আছে বোলে ফটো আছে ওকে সো যেতিয়া এই ৰুমটো তোমাৰ কি হ'ব এই ৰুমটো তোমাৰ এই ফায়াৰ প্লেচটো কি এটা জেগা জুই লগোৱা জেগা হয়নে জুই ফুৱা এটা জেগা হয়নে সো এই জেগাটো তোমাৰ কি জুই জ্বলে ওকে সো আৰু ইয়াৰ ওপৰত এই ৱালখনতে এইখিনি তোমাৰ কি আছে এখন ফটো লাগি আছে এটা মানুহৰ এখন কি ফটো লাগি আছে হয়নে সো কি হ'ব এই ফটোখন কি এই ফায়াৰ প্লেচটোৰ লগত লাগি আছে নি সো লাগি থকা নাই সো লাগি নাথাকিলে তুমি যেতিয়া পঢ়ি চাবা কোৱেশ্চনটো তুমি পঢ়ি চালে গম পাবা যে এইটো কি বুজাব খুজিছে যদি লাগি থকা নাই তুমি তাত এবভ ইউজ কৰি দিয়া আৰামত হৈ যাব কাম ঠিক আছে সো কি হ'ব দা পিকচাৰ ইজ হেংগিং এবভ দা ফায়াৰ প্লেচ অফ ফায়াৰ প্লেচটোৰ ওপৰত তোমাৰ কি কৈছে পিকচাৰটো এবভ মানে কি হেংগিং কৰা হৈছে ঠিক আছে সো এবভ ইয়াত সেইকাৰণে কাৰেক্ট হৈ যাব দেন প্ৰব্লেম পোৱা নাই একো নেক্সট আছে তোমাৰ এটা কনসেপ্ট এটা যে এইটো আমাৰ বেলেগ ধৰণৰ ইয়াত তোমাৰ কি আছে এইটো তোমাৰ কি আছে ওভাৰ এইটো তোমাৰ কি হয় ওভাৰ ওকে ডেফিনেশ্যন এইটো কি হ'ব ওভাৰ indicates a position that covers or is higher than something so higher than something তুমি পাছত চাম higher than তো তুমি বাদ দিয়া সো এতিয়া মোৰ ওপৰত তুমি চোৱা কভাৰ ঠিক আছে কভাৰটো বিষয় চাম তাৰপৰা আমি higher than পাছত চাম ওকে সো কভাৰ মানে কি যেতিয়া কিবা এটা বস্তু ঠিক আছে সো কিবা এটা বস্তু যেতিয়া তোমাৰ দু সাইডতকে বেছি কভাৰ কৰিব ঠিক আছে এখন বস্তু হয় ঠিক আছে বা তুমি ধৰি লোৱা এটো এটা ৰাস্তা হয় ঠিক আছে ইয়াৰ ওপৰত এনেকে এডাল দুডাল তোমাৰ হেৰি আছে ঠিক আছে আৰু ওপৰত তোমাৰ আকৌ এনে গৈছে ঠিক আছে এইখন তোমাৰ কি হ'ল বোলে ব্ৰিজ হৈ গ'ল চা বোলে এখন কি ব্ৰিজ হয় আৰু এই ব্ৰিজখনৰ নাম কি বোলে ওভাৰ ব্ৰিজ সো ওভাৰ ব্ৰিজ সো কি কাৰণ ওভাৰ ব্ৰিজ ইয়াৰ নাম সো কাৰণ ইয়াৰ নাম হ'ল যে ই কি এটা বস্তু যদি তোমাৰ দুফালতকে বেছি যদি কভাৰ কৰি ৰাখে ঠিক আছে ধৰি লোৱা কিবা এটা বস্তু আছে এনেকে সেই বস্তু যদি কভাৰ কৰি ৰাখিছে বোলে এটো এটা বস্তু হয় আৰু তাক বোলে দুটা সাইডতকে বেছি বোলে কভাৰ কৰি ৰাখিছে ঠিক আছে সো দুটাতকে বেছি সাইডত যেতিয়া কভাৰ কৰি ৰাখিব তাক আমি তেতিয়া কি আমি তেতিয়া ওভাৰ ইউজ কৰিম ঠিক আছে এই বলটো কৈছে তুমি কিক মাৰিবা বলটো সো বলটো এফালদি যাব এনেকে হয়নে বলটো গৈ এনেকে দি পৰিবগে সো এই ছয়খনক দুটা সাইডৰ পৰা কভাৰ কৰি গ'ল নে সো কভাৰ কৰি যোৱাৰ লগে লগে তোমাৰ কি হ'ব কভাৰ কৰাৰ লগে লগে কি হ'ব তোমাৰ ইয়াত আমি ওভাৰ ইউজ কৰিম ঠিক আছে ইয়াত আমি ওভাৰ ইউজ কৰিম যেনেকে চা দা ব্ৰিজ ইজ ওভাৰ দা ৰিভাৰ সো দলংখন কি আছে নৈখনকে কভাৰ কৰিছে হয়নে সো কি হ'ব সেইকাৰণে আমাৰ দু সাইডতকে বেছি যদি আমি কভাৰ কৰা বুজা আমি ডাইৰেক্টলি কি ইউজ কৰিব লাগে ওভাৰ ওয়াৰ্ডটো ইউজ কৰিব লাগে সকলোৱে ক্লিয়াৰ আছে কি লাগে ডান ওকে নেক্সট ওয়ান সো ইয়াত তুমি ইয়াত তোমাৰ যি ডিফাৰেন্স হ'ল গম পালানে এতিয়া যে অন কোড ইউজ হয় অন চাৰ যদি কিবা এটা বস্তু লাগি থাকে তেতিয়া অন হ'ব যদি ওপৰত থাকে সেইটো এবভ হ'ব যদি তোমাৰ চাৰিওফালে যদি বুজাব যদি কভাৰ কৰে ঠিক আছে সো ওভাৰ দা টেবুল বুলি ঘূৰি আছে নেকি ওভাৰ দা টেবুল ঠিক আছে যদি কভাৰ কৰিছে বুলি বুজায় তেতিয়া তোমাৰ কি হ'ব আমি ওভাৰ ইউজ কৰিম ঠিক আছে সো অন এবভ আৰু ওভাৰৰ একো দিগদাৰ পোৱা নাই ঠিক আছে সো বিলো আমি কি হয় বিলো মানে কি জানানে মই হেতু এতিয়া নাই কোৱা কাৰণে অন ওভাৰ শেষ হৈ লওক তাৰ পৰা মই মানে বিলৰ কথা কম ঠিক আছে সো এতিয়া মই ক'লো যে বস্তু যদি ওপৰত লাগি থাকে তাক কয় কি অন যদি তোমাৰ বস্তু তলত থাকে তাক কোৱা হয় কি কি বুলি কোৱা হ'ব বিলো ঠিক আছে যদি বস্তু এটা ওপৰত থাকে লাগি নাথাকে তাক কোৱা হয় কি তোমাৰ এই এবভ বুলি কোৱা হয় যদি বস্তু এটা তলত থাকে কিন্তু লাগি নাথাকে তেতিয়া তোমাৰ কি বুলি কোৱা হ'ব আন্ডাৰ বুলি কোৱা হ'ব ঠিক আছে আন্ডাৰ বুলি কোৱা হ'ব ঠিক আছে ওকে নেক্সট হয় এতিয়া ইউজিং অন উইথ ডেজ সো ডেজৰ লগত অন ইউজ হয় তাৰমানে তুমি এতিয়া পালা যে তুমি কনফিউজ নকৰিবা যে ছাৰে অনটো অকল আমাক জেগা শিকাইছে ডেট আৰু ডেজৰ লগত ইউজ হয় ঠিক আছে চোৱা অন ডেজৰ লগত তাৰমানে কি তুমি যিকোনো বাৰ এটা আগত তুমি অন লগাব লাগিব যিকোনো এটা তোমাৰ ডেফিনিট বাৰ ঠিক আছে এই 7টা বাৰ তুমি যিকোনো এটা বাৰ আগত তুমি অন ইউজ কৰিব লাগিব অন ওয়েডনেসডে এটো ওয়েডনেসডে নপঢ়ে এটো ওয়েডনেসডে বুলি পঢ়ে কি বুলি কয় ওয়েডনেসডে ঠিক আছে স্যাটাৰডে অন মানডে অন ঠিক আছে সো ডে আগত তোমাৰ কি বহিব সদায় অন ইউজ হ'ব নেক্সট ওয়ান অকল বাৰৰ লগতে নহয় ডেজৰ লগতো মানে তোমাৰ ডেটৰ লগতো ঠিক আছে যেনে তোমাৰ অন জুলাই 14
ডিউ অন সেপ্টেম্বৰ আমুক ঠিক আছে সো তোমাৰ কি হ'ব ডে আগতো আৰু তোমাৰ ডেটৰ আগতো তোমাৰ কি হয় অন ইউজ কৰিবা ঠিক আছে যদি কোৱেশ্চনছ আহে ডে থাকে নহলে ডেট থাকে নহলে তোমাৰ প্লেস থাকে যদি প্লেসটো যদি বস্তুটো একেবাৰে ওপৰত লাগি থকা বুজাইছে তুমি সকমদি কি ইউজ কৰা অন ইউজ কৰা তাত ডান একো প্ৰবলেম পোৱা নাই তবা তুমি চাবা সারফেস মেটেৰিয়েল ঠিক আছে সো সারফেস মেটেৰিয়েল তোমাৰ মানে কি হ'ব সারফেস মেটেৰিয়েল মানে কি আগৰ স্লাইডটো থাকি গল বলা ঠিক আছে সো সারফেস মেটেৰিয়েল মানে হল তোমাৰ যি কোনো বস্তু ঠিক আছে তুমি যেনেকৈ ইউ শুড নট প্লেস হেভি অবজেক্টস অন দা গ্লাস সো সারফেস মানে কি পৃষ্ঠ তুমি যি কোনো পৃষ্ঠত তুমি কিবা এটা বস্তু থোৱা বুজাবলৈ হল তুমি অন ইউজ কৰিবা ঠিক আছে তো এটা তোমাৰ গ্লাস এখন হল তোমাৰ গ্লাস আৰু এখন কি গ্লাসৰ কি পৃষ্ঠ হয় না মানে সারফেস সো এই সারফেসত কিবা এটা বস্তু থোৱা আছে বুজাবলৈ তুমি কি কৰিবা অন ইউজ কৰিবা ঠিক আছে there are markings on the surface of the water ঠিক আছে সো সব বস্তু উপর on the carpet floor on the floor সো এবিলাক প্ৰতিটো তোমাৰ সারফেসৰ ওপৰত মানে সারফেসৰ আগত তুমি অন ইউজ কৰিবা এবভ বা এবিলাক বস্তু ইউজ নকৰিবা ঠিক আছে ক্লিয়াৰ হৈ গল নেক্সট on is used with clear thought মানে কি জানানে on তো তোমাৰ কি হ'ব কিছুমান তোমাৰ যিবিলাক ভাৱনা বা তোমাৰ ক্লিয়াৰ তোমাৰ কিছুমান মানে কনসেপ্ট অফ থট তোমাৰ চাই পেলাই কি হ'ব on ইউজ হ'ব যেনেকৈ she has written তাই এখন কিতাপ লিখিছিল বা এখন তেওঁ কিতাপ লিখিছে কি on টপিকটো কি এটো থট এটো মানে এটা চিন্তা এটো কনসেপ্ট হনে সো এই ধৰণৰ কনসেপ্টটো আগত তুমি অন লগাব লাগিব অন women empowerment women যদি এজনী মাইকী মানুহ ওমেন ঠিক আছে যদি এজনতকে বেছি মাইকী মানুহ কি হ'ব women নহয় এটো women নহয় we men ঠিক আছে ইয়া কি বুলি পঢ়া women বুলি পঢ়ে ডান হ'ব সো women empowerment ওপৰত কি লিখিছে এখন কিতাপ লিখিছে সো women empowerment কি টপিক থট হৈ গল এটা কি হল চিন্তা হৈ গল এটা তোমাৰ এটা কি হল কনসেপ্ট হৈ গল এইবিলাক বুজালো তুমি কি ইউজ কৰিবা অন ইউজ কৰিবা নেক্সট তুমি সো এবভ কোড ইউজ কৰিবা মই কলো যে এবভ মানে ওপৰত বুজায় কিন্তু লাগি না থাকে কিন্তু কিছুমান ক্ষেত্ৰত তুমি যদি হায়াৰ পজিশন বুলি যে কৈছিলো সো হায়াৰ পজিশন কাবাতকে বেছি বুজাব তুমি কি এবভ ইউজ কৰিবা যেনেকৈ হিজ ইনকাম ইজ এবভ 50000 ঠিক আছে বা এবভ মানে 50000 ৰ ওপৰত তাতকেও বেছি সো সেই ক্ষেত্ৰত তুমি কি ইউজ কৰিবা এবভ ইউজ কৰিবা ঠিক আছে সেই ক্ষেত্ৰত তুমি কি ইউজ কৰিবা এবভ টু মজাকে ধুনিয়াকে ইউজ কৰি দিবা ঠিক আছে সো ওভাৰ সোৱা এতিয়া সো ওভাৰৰ ইউজ আউট আছে সো ওভাৰ ইউজ আউট কি তোমাৰ এজৰ ক্ষেত্ৰত ওভাৰ হি ইজ ওভাৰ 50 ইয়াৰ্স ঠিক আছে হি মই যদি কওঁ হি ইজ ওভাৰ 50 তাৰ মানে কি ওভাৰ 50 মানে কি হ'ব তাৰ মানে কি তাৰ 50 বছৰ কি ওপৰত হৈ গল ঠিক আছে 50 বছৰতকৈ ওপৰত তো ওভাৰ এজ ওকে মেজাৰমেন্ট অফ টেম্পাৰেচাৰ সো টেম্পাৰেচাৰ তোমাৰ ঠাণ্ডা গৰম এবিলাক আমি কি ওভাৰ ইউজ কৰিব লাগিব ডান ওকে তাৰপৰা তুমি চোৱা ফিজিক্যাল পজিশন তোমাৰ কি হয় দা বাৰ্ড ফ্লিউ ওভাৰ দা হাউস মই কৈছিলো যে ঘৰটো হৈ গল তোমাৰ কি এই তুমি ঘৰ হিচাপে লোৱা ঠিক আছে সো বাৰ্ডটো কি হ'ব এনেকৈ ফ্লাই কৰিব হয়নে সো বাৰ্ডটো তোমাৰ কি তোমাৰ ঘৰৰ সারফেসটো লাগি থাকিব নেকি নালাগে সো যদি তোমাৰ এই সারফেসটো যদি লাগি থকা নাই তেতিয়া তুমি কি ইউজ কৰা তাত তুমি কি ইউজ কৰা ওভাৰ ইউজ কৰা কি ইউজ কৰা ওভাৰ তাত তুমি ইউজ আৰামত কৰা হবনে she put the blanket over the bed so cover কৰাৰ ক্ষেত্ৰত ওভাৰ লাগিব ঠিক আছে সো বিছনাখন তোমাক কি ঢাকিবৰ কাৰণে কি দিছে তাই বুলে ব্ল্যাঙ্কেটখন পাই দিছে না সো কি হ'ব তোমাৰ ঢাকিবৰ কাৰণে কি হ'ব তোমাক কি কভাৰ সামথিং ঠিক আছে সো কিবা বস্তু ঢাকিবলৈ তোমাক ইউজ কৰিব লাগিব ওভাৰ ইউজ কৰা ঠিক আছে কেট জাম্প ওভাৰ দা ফেন্স সো ফেন্সখন এনেকৈ আছে সো ফেন্সখন এনেকৈ সো ফেন্সখন তোমাৰ কি হ'ল মেকুৰীটো জাপ মাৰি পাৰ হৈ গল ঠিক আছে সো মেকুৰীটো জাপ মাৰোতে ফেন্সখন লাগিছে নি নাই লগা সো ওপৰদি পাৰ হ'ব সো ওপৰদি পাৰ হ'লে তোমাৰ কি হ'ব তাত কি লগা তুমি ওভাৰ ইউজ কৰা ঠিক আছে সো ওভাৰ তাত তুমি ইউজ কৰা হি walked over the other side of the street ঠিক আছে সো কি তোমাৰ ৰাস্তাটো হিতু পাৰি কৈছে খোজ কাঢ়িছে ওকে কভাৰেজ তো তোমাক কি ঢকা ওকে সারফেসটো কি ঢাকি দিয়াটো তোমাক কি হ'ব কি লাগিব ওভাৰ লাগিব আৰু ওভাৰ তোমাৰ টাইমৰ ক্ষেত্ৰত লাগিব তো টাইমৰ ক্ষেত্ৰত কি হ'ব আমি পাছলৈ চাম এতিয়া আমি নাচাও ইয়াত ডান নেক্সট ওয়ান এতিয়া আমাৰ আহিলে কোৱেশ্চন দা বুক ইজ কি হ'ব দা বুক ইজ কি কাৰণ বুকখন কি বছৰ টেবুলত লাগি থাকিব সো লাগি থকা কাৰণ তোমাৰ কি হ'ব অন আহিব হয়নে বুকখন টেবুলত লাগি থাকিব লাগি থকা কাৰণে কি আহিব অন আহিব ঠিক আছে অন আহিলে নেক্সট ওয়ান দা প্লেন ফ্লিউ সো প্লেনখন ক্লাউডৰ ওপৰদি উৰে আমি জানো সেই কাৰণে আমাৰ কি প্লেনত বৰষুণ নিদিয়ে আৰু সেই কাৰণে প্লেনৰ পৰা আমি তলত ক'ত বৰষুণ দিছে আমি চাই যাব পাও ডাৱৰ বিলাক চাই যাব পাও সো ডাৱৰ বিলাকক পাৰ কৰি প্লেনখন উৰে কাৰণে কি আমি বেছি আমাৰ টাৰ্বুলেন্স আমি দেখা নাপাও ঠিক আছে সো কি হ'ব দা প্লেন ফ্লিউ এবভ কি হ'ব এবভ মানে ওভাৰ হ'ব সো ওপৰদি যায় সো ওপৰত লাগি না থাকে ওপৰত কি হ'ব কমেন্টত দিয়া অন এবভ আৰু ওভাৰ কি হ'ব চাই পেলাই তুমি কমেন্ট দিলা ডান সো আনসাৰ তুমি দিয়াল হৈছে না ওভাৰ হৈছে না হৈছে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা দা পিকচাৰ ইজ হ্যাঙ্গিং ড্যাশ দা ফায়াৰপ্লেস এইটো আমি গম পাও যে ফায়াৰপ্লেসটো ওপৰত ৰাখিছে এইটো ওভাৰ হ'ব কি হ'ব এইটো ওভাৰ
সৰি এইটো কি এবভ হ'ব ঠিক আছে এইটো কি হ'ব কাৰণ কি বস্তুটো লাগি থকা নাই সো লাগি নাথাকিলে তোমাৰ কি হ'ব এই এবভ হ'ব ঠিক আছে লাগি নাথাকা তুমি এইটো কি হ'ব এইটো এবভ হ'ব আৰু তোমাৰ ডাৱবিলাক তোমাৰ কি হয় এনেকে তোমাৰ কি আছে প্লেনখন তোমাৰ ডাৱবিলাক ওপৰতে পাই গৈছে ন সো ওপৰতে পাই হৈ যোৱাৰ কাৰণে তোমাৰ কি হ'ব দুই সাইডতকে বেছি কভাৰ কৰিছে মানে আৰু কি ওপৰত আছে মানে আৰু এই কাৰণে তোমাৰ কি হ'ব ওভাৰ ইউজ হ'ব the sun is shining dash the horizon এই হৰিজন মানে কি গম পোৱা নে তুমি যেতিয়া মুকলি আকাশৰ তলত বা তুমি পথাৰখন তুমি যিমান দূৰলৈকে চাই দিয়া তো দেখিবা তুমি কৰবাত তোমাৰ শেষ হ'বগে তোমাৰ চোৱাটো আৰু সেই দেখিবা তুমি যে এটা তুমি লাইন দেখিবা যেটো লাইনত তোমাৰ ওপৰৰ পৰা অহা আকাশ আৰু তলৰ পৰা যোৱা ৰং ঠিক আছে ওপৰৰ পৰা যোৱা তোমাৰ কি তোমাৰ ওপৰৰ পৰা অহা তোমাৰ আকাশখন ঠিক আছে তুমি আকাশখন দেখিবা যে এইখিত বগা ৰংটো তোমাৰ এইখিতে বগা ৰংটো তোমাৰ শেষ হৈছে ঠিক আছে আৰু তুমি এফাল তোমাৰ সেউজীয়া গছ বন বিলাকৰ ৰং এটা দেখিবা আৰু এই লাইনটো তুমি ওপৰতে দেখিবা যে তুমি সূৰ্যটো উদয় হোৱা দেখিবা ঠিক আছে এফাল তুমি কেনেকে সূৰ্যটো উদয় হোৱা দেখিবা এইটো তোমাৰ হৰিজন বুলি কোৱা হয় ঠিক আছে এইটো মাকি হৰিজন বুলি কোৱা হয় আৰু তুমি শেষত গুটে দিনটো সন্ধিয়া সময়ত যদি এনেকে চোৱা তুমি এইটো কালাৰ তুমি কি দেখিবা তুমি ৰঙা দেখিবা ঠিক আছে এনেকে হুমাবলে যাব যেতিয়া তুমি কি দেখিবা ৰঙচুৱা কালাৰ কি সূৰ্যটো দেখিবলৈ পাবা ঠিক আছে ওকে সো এই যেটো লাইন হ'ব এই লাইনটো তুমি কি দেখিবা এই লাইনটো তোমাৰ প্যারালাল যেটো লাইন দেখিবা তুমি এই লাইনটো তুমি কি বুলি ক'ব লাগে হৰিজন বুলি ক'ব লাগে ঠিক আছে সো দা সান ইজ শাইনিং সো এই লাইনটো তোমাৰ কি হৈছে সূৰ্য দি গৈছে শাইনিং কৰিছে আৰু তাৰ তোমাৰ আনসাৰ কি হৈ যাব এবভ মানে কি সেই লাইনটোৰ ওপৰত তোমাৰ কি হৈছে সূৰ্যটো শাইনিং কৰিছে ডান গম পালা নেক্সট ওয়ান হি জাম্পড ওভাৰ দা ফেন্স টু ক্যাচ মই কৈ দিছো আনসাৰটো ন দা জাম্প ড্যাশ দা ফেন্স টু ক্যাচ দা বল ঠিক আছে সো হি জাম্প কৰিলে কি অন এবভ ওভাৰ আন্ডাৰ সো ইয়াৰ কাৰণে তোমাৰ আনসাৰ কি হ'ব ওভাৰ দা ফেন্স হ'ব কাৰণ কি পাৰ হৈ যাবগে হয়নে সো কি পাৰ হৈ যাবগে নেক্সট কোৱেশ্চন দা কেট ইজ সিটিং ড্যাশ দা রুফ রুফ মানে কি ছাদখন ঠিক আছে তাৰ ওপৰত তোমাৰ কি মেকুৰীটো বহি আছে সো যদি ওপৰত বহি থাকে কাৰণ ইটো হাৱাত থাকিব নোৱাৰে বহি ওপৰতে বহি থাকিব সো তাৰ কাৰণে আমি আনসাৰ জানো কি হ'ব এটো অন হ'ব আনসাৰ ঠিক আছে এটো আনসাৰ কি হ'ব অন হ'ব দা ব্ৰিজ ইজ ওভাৰ দা ৰিভাৰ হয়নে ব্ৰিজ ইজ কি ওভাৰ দা ৰিভাৰ ঠিক আছে সো এখিলে কাৰবাৰ কিবা প্ৰবলেম আছে একো প্ৰবলেম নাই সো প্ৰিপজিশন যদি বুজি পাইছে আপুনি সাবস্ক্ৰাইব কৰি যাব যদি বুজি পাইছে তেতিয়াহে কৰিব আৰু নেক্সট কোন টপিকৰ ওপৰত আপোনাক ক্লাছ লাগে মোক কমেন্টত জনাওক আৰু কি এমসিকিউ লাগে জনাওক যদি আপুনি কিবা ক্লাছ লম বুলি খুজিছে মোক তেতিয়াও জনাওক আমাৰ সকলো ধৰণৰ ক্লাছ চলি আছে যদি আপোনাক এবিইবি কাৰণে পিডিএফ লাগে মোক WhatsApp কৰক সো গুটেখিনি পিডিএফ আপুনি অনলি 99 रुपीसত আমাৰ এপৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু যি কোনো ধৰণৰ কোৰ্সৰ কাৰণে জিটিপিজিটি পৰা ধৰি আপোনাৰ সিটেটৰ পৰা ধৰি লৈ আপোনাৰ পুলিশ এসএসসি যি কোনো কোৰ্সৰ পৰা আপুনি যদি কিবা ইনফৰমেশন লাগে মোক এটা নম্বৰ WhatsApp কৰিব ঠিক আছে 6003652672 Thank you very much.